क्योंकि प्रधानमंत्री श्री नरेंद्र मोदी जी ने लगातार मंच पर पधार चुके हैं। इस कार्यक्रम के शोभावर्धन हेतु मंच पर उपस्थित हैं वंदना नौ परिवहन और जलमार्ग मंत्रालय के माननीय अनेक आवासीय परियोजना का निर्माण 56.02 करोड़ की स्वीकृति से किया गया है। यह महत्वाकांक्षी परियोजना हमारे वीर जवानों की धन्यवाद महोदय। এতিয়া অসম মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিব। সুধী মণ্ডলী আৰু বিধানসভা অধ্যক্ষ শ্ৰী বিশ্বজিৎ দৈমাৰীকে আদি কৰি আজিৰ সভাত উপস্থিত আছিল। 1980 চনত প্ৰথমবাৰৰ বাবে গোৱাস্থান সংযোজিত কৰিলেও মূল ৰাজভৱনটোক আমি সংশোধন কৰাৰ হয় অসম আৰক্ষীত এক নতুন সংযোজন বুলি ক'ব লাগিব। চাইবাৰ ফৰেনচিক গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছে দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত আৰু ইতিমধ্যে ভাৰতৰ গৃহমন্ত্ৰীগৰাকীয়ে এই গৱেষণা কেন্দ্ৰটো গৱেষণা কক্ষটো ইতিমধ্যে ভাৰ্চুৱেলৰ যোগেদি আনুষ্ঠানিকভাৱে আজি মুকলি কৰিছে লাচিত বৰফুকন পুলিচ একাডেমীৰ আৰক্ষীসকলৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল আৰক্ষী ইয়াত সমবেত হৈছে সকলো উৎফুল্লিত হৈ পৰিছে যিহেতু অপৰাধ অনুসন্ধানৰ ক্ষেত্ৰত যি গৱেষণা হ'ব বা অপৰাধী নিৰীক্ষণৰ ক্ষেত্ৰত বা অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এই গৱেষণা কেন্দ্ৰই এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰিব। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যই এই কেন্দ্ৰটোত বিশেষভাৱে ইয়াত তেওঁলোকে কাম কৰিব পাৰিব। মোৰ সহযোগী অকণমান পৰিৱেশটো দেখুৱাইছে। মই বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীৰ চৌহদত আছোঁ আৰু লাচিত বৰফুকন চৌহদৰ ভিতৰতে যিহেতু পঞ্চম মহলাত ইতিমধ্যে এক নতুন সংযোজন কৰিছে লাচিত বৰফুকন পুলিচ একাডেমীৰ এই পঞ্চম কক্ষতে দেখিবলৈ পোৱা গৈছে এটা বৃহৎ যি লেব চাইবাৰ ক্ৰাইম গৱেষণা কেন্দ্ৰ গৱেষণা কক্ষ ইয়াত স্থাপন কৰা হৈছে আৰু সেই গৱেষণা কক্ষতেই অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যই বিশেষভাৱে তেওঁলোকে অপৰাধজনিত যিসমূহ চাইবাৰ ক্ৰাইম হয় তাত অনুসন্ধানৰ কাৰণে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব পাৰিব। আৰু বিশেষকৈ এটা কথা ক'ব লাগিব অসমৰে নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ এক সুবিধা হৈছে বুলি ক'ব লাগিব। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিহেতু লাচিত বৰফুকন পুলিচ একাডেমীয়ে বিশেষ সফলতা লাভ কৰিছে ভাৰতৰ বহুকেইখন ৰাজ্যৰ যি আৰক্ষী জোৱানসকলে ইয়াত প্ৰশিক্ষণপ্ৰাপ্ত হৈ সম্পূৰ্ণ এগৰাকী আৰক্ষীলৈ ৰূপান্তৰ হৈছে। এই লাচিত বৰফুকন পুলিচ একাডেমীৰ যি কৃতিত্ব বা লাচিত বৰফুকন পুলিচ একাডেমীৰ যি দায়িত্বত থকা আৰক্ষী বিষয়াসকলৰ যি কৃতিত্ব সেই কৃতিত্ব সমগ্ৰ ভাৰতবৰ্ষতে বিয়পি পৰিছে। সমান্তৰালভাৱে বিশেষকৈ এটা কথা ক'ব লাগিব সমান্তৰালভাৱে আজি যি চাইবাৰ ক্ৰাইম লেবৰেটৰী গৱেষণা কেন্দ্ৰ যিহেতু আজি আনুষ্ঠানিকভাৱে গৃহমন্ত্ৰীগৰাকীয়ে মুকলি কৰিলে ইয়াক লৈ উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগে পৰিৱেশটো অকণমান দেখুৱাইছে দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীৰ চৌহদৰ এক পৰিৱেশ দেখুৱাইছে আৰু এই চৌহদৰ ভিতৰতে যিহেতু আৰক্ষীৰ চাইবাৰ ক্ৰাইম যি গৱেষণা কেন্দ্ৰ সেই গৱেষণা কেন্দ্ৰটো ইতিমধ্যে ইয়াতে মুকলি কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেল যোগেদি এই কেন্দ্ৰটো মুকলি কৰিছে আৰু অসমৰ বাবে এক সুখবৰ বুলি ক'ব লাগিব আৰক্ষীৰ বাবে সুখবৰ বুলি ক'ব লাগিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ বাবে এক সুখবৰ বুলি ক'ব লাগিব। আজি এক সুন্দৰ পৰিৱেশত সুন্দৰ মুহূৰ্তত আজি এই গৱেষণা কেন্দ্ৰটো যিহেতু মুকলি কৰা হ'ল পৰিৱেশটো মোৰ সহযোগে দেখুৱাই আছে এক সুন্দৰ পৰিৱেশৰ মাজত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আহি উপস্থিত হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত আজি এই গৱেষণা কেন্দ্ৰটো মুকলি কৰিছে। ইয়াৰ বাবে আৰক্ষীৰ বাবে এক সুখবৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ বাবে এক সুখবৰ বুলি ক'ব লাগিব। আজি লাচিত বৰফুকন পুলিচ একাডেমী দেৰগাঁৱৰ কাৰণে এটা বৰ শুভ মুহূৰ্ত বৰ আনন্দৰ দিন যিহেতু আমাৰ একাডেমীখনত নেশ্যনেল চাইবাৰ ফৰেনচিক লেব স্থাপন কৰা হৈছে আৰু মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ দ্বাৰা আজি উদ্ঘাটন হ'ল। এই লেবটোৱে গোটেই নৰ্থ ইষ্টৰ কাৰণে ফৰেনচিক ইনভেষ্টিগেশ্যনত সহায় কৰিব। এতিয়া যিহেতু চাইবাৰ ক্ৰাইম ইনভেষ্টিগেশ্যনত আমি যথেষ্ট গুৰুত্ব দিছোঁ
আৰু আমাৰ এই লেবটো স্থাপন কৰাৰ উদ্দেশ্য সেইটো যাতে আমাৰ গোটেই নৰ্থ ইষ্টৰ ষ্টেটকেইখনৰ কাৰণে ফৰেনচিক ইনভেষ্টিগেশ্যনত সহায় আগবঢ়াব পৰা যায়। এই ক্ষেত্ৰত বহুত সহায় হ'ব আগলৈ আৰু আমি আশাবাদী যে আমাৰ অকল অসমতে নহয় বাকীকেইখন ষ্টেটৰ কাৰণেও বহুতখিনি সহায় হ'ব। এনেকুৱা ধৰণৰ যিবিলাক ক্ৰাইম হৈ আছে আমি ভাবোঁ এই লেবৰ থ্ৰু আমি বহুতখিনি ইনভেষ্টিগেশ্যনত সহায় কৰিবলৈ সক্ষম হ'ম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।